নমস্কাৰ আজি ৰাতিপুৱাৰ কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আহোমক চৰকাৰে পমুৱা মুছলমানৰ লগত তুলনা কৰিছে। খিলঞ্জীয়াক উচ্ছেদ কৰাটো কোনোপধ্যেই সহ্য নকৰো বুলি মন্তব্য গৰজি উঠিছে এইবাৰ টাইপা। খিলঞ্জীয়াক কৰা উচ্ছেদক লৈ গৰজি উঠিছে এইবাৰ টাইপা। খিলঞ্জীয়া কৰা উচ্ছেদক লৈ গৰজি উঠিছে আজি টাইপা। লখিমপুৰৰ কঠিয়াতলি উচ্ছেদক লৈ ক্ষোভ প্ৰকাশ কৰিছে এইবাৰ টাইপাই। আহোমক চৰকাৰে পমুৱা মুছলমানৰ লগত তুলনা কৰিছে। বৰ অসম গৰুতা আহোমক উচ্ছেদ কৰাটো এক প্ৰকাৰৰ নিন্দনীয় বুলি আখ্যা দিছে টাইপাই। স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত কৰিছে বুলি মন্তব্য টাইপাৰ। বেদখলকাৰীক উচ্ছেদৰ পক্ষত আছো, কিন্তু খিলঞ্জীয়াক উচ্ছেদ কৰাটো কোনোপধ্যেই সহ্য নকৰো। বেদখলকাৰী উচ্ছেদৰ পক্ষত আছো বুলি মন্তব্য টাইপাৰ, কিন্তু খিলঞ্জীয়াক উচ্ছেদ কৰাটো কোনোপধ্যেই সহ্য কৰা নহব। প্ৰয়োজনত সমগ্ৰ লখিমপুৰ স্তব্ধ কৰি দিয়া হ'ব বুলি মন্তব্য কৰিছে টাইপাই। খিলঞ্জীয়া আহোমক উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছে। খিলঞ্জীয়াক কৰা উচ্ছেদক লৈ গৰজি উঠিছে আজি টাইপা। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ, ইৰাণতকৈ শক্তিশালী হল চৌদি আৰৱ। আমেৰিকাই দিছে সুৰক্ষা কৱচ। মধ্যপ্ৰাচ্যত খলকনি তুলিবলৈ সাজু হৈ পৰিছে চৌদি আৰৱ। ইছলামিক ৰাষ্ট্ৰ চৌদি আৰৱক সুৰক্ষা কৱচ দিছে এইবাৰ আমেৰিকাই। ইৰাণৰ টোপনি হাৰিবলৈ উদ্যত হৈ পৰিছে চৌদি আৰৱৰ নতুন মাৰণাস্ত্ৰ। শত্ৰুক আকাশ মাৰ্গতে প্ৰতিহত কৰিবলৈ আমেৰিকাৰ পৰা আনিছে মিছাইল চিষ্টেম। ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে চৌদি আৰৱক শক্তিশালী কৰি তুলিছে আমেৰিকাই। থাৰ্ড মিছাইল চিষ্টেম লৈ যিকোনো শত্ৰুৰ সৈতে যুঁজিবলৈ সাজু হৈ পৰিছে চৌদি আৰৱ। শত্ৰুৰ বেলিষ্টিক মিছাইল ছেকেণ্ডতে ধ্বংস কৰিব এই থাৰ্ড মিছাইলে। ইৰাণক এখিকনি দিবলৈ আমেৰিকা ইজৰাইলে প্ৰভাৱ বিস্তাৰ কৰিছে মধ্যপ্ৰাচ্যত খলকনি তুলিবলৈ সাজু হৈ পৰিছে এতিয়া চৌদি আৰৱ। ইছলামিক ৰাষ্ট্ৰ চৌদি আৰৱক সুৰক্ষা কৱচ দিছে এইবাৰ আমেৰিকাই। ইৰাণৰ টোপনি হাৰিবলৈ উদ্যত হৈ পৰিছে চৌদি আৰৱৰ নতুন মাৰণাস্ত্ৰ। শত্ৰুক আকাশ মাৰ্গতে প্ৰতিহত কৰিবলৈ আমেৰিকাৰ পৰা আনিছে মিছাইল চিষ্টেম। আন এটা খবৰ, এবাৰ গুণগুণৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাইছে এইবাৰ প্ৰশাসনে। গুণগুণৰ পৰিয়ালক কঠীয়া ঘূৰাই দিবলৈ বাধ্য হৈছে অৱশেষত লখিমপুৰ আৰক্ষী। গুণগুণৰ পৰিয়ালক কঠীয়া ঘূৰাই দিবলৈ বাধ্য হৈছে লখিমপুৰ প্ৰশাসন। উচ্ছেদৰ নামত খিলঞ্জীয়া পৰিয়ালক কঠীয়া তুলি নষ্ট কৰিছিল প্ৰশাসনে আৰু বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো চকুৰ সন্মুখতে ধ্বংস কৰি দিছিল কঠীয়াতলি। ভুক্তভোগী গুণগুণ আৰু জনগণৰ প্ৰতিবাদত সেও মানি কঠীয়া যোগান ধৰিছে অৱশেষত প্ৰশাসনে। গুণগুণৰ প্ৰতিবাদত সঁহাৰি জনাইছে অৱশেষত প্ৰশাসনে। পৰৱৰ্তী খবৰ, বাংলাদেশত প্ৰৱৰ্তন হ'ব এইবাৰ শৰীয়ত আইন। তালিবানী মডেল গ্ৰহণ কৰা হ'ব এইবাৰ বাংলাদেশত। বাংলাদেশত প্ৰৱৰ্তন কৰা হ'ব তালিবানী মডেল।